দুপৰীয়াৰ ভাত সাজ ৰেডি কৰি হ'ল আৰু এতিয়া খাবলৈ বুলি বহিছোঁ। আজি পিছে তেনেকুৱা বিশেষ একো নাই। আজি ইফাল সিফাল কৰি যি টি বনালোঁ আৰু দুপৰীয়াৰ সাজত। পিছে আজি ধুনীয়া চাটনি এখন বনাই লৈছোঁ। আপোনালোকেও খাই চাগে খুবেই ভাল পায়। পিছে মোৰো অত্যন্ত প্ৰিয়, ময়ো খাই খুব ভাল পাওঁ। ভাতৰ লগত যদি চাটনি এখন থাকে তেতিয়া টেনশ্যন নাই আৰু। এয়া মই চাটনিখনৰ কাৰণে প্ৰয়োজনীয় বস্তুকেইটা লৈছোঁ। পুদিনাৰ পাত লৈছোঁ এফালে মান ধনিয়া লৈছোঁ, আনফালে বগা ক'লা মিক্স সৰিয়হ। এয়া লৈ মেলি মই চাটনি এখন বনাবলৈ লৈছোঁ। লগতে আদা নহৰু দিছোঁ সমান হেৰিত। আদা নহৰু অলপ সৰহকৈ দিছোঁ আৰু প্লাছ তাতে জলকীয়া, শুকান জলকীয়া, কেঁচা জলকীয়া মিক্স কৰি দিছোঁ। দি পেলাই এইখিনি দিয়া মিক্সাৰত ধুনীয়াকৈ মই মাৰি ল'ম, যিহেতু মিক্স হ'লে খাই ভাল লাগিব। পটাটো পিচিব পাৰি, কিন্তু মই পটাত নিপিছোঁ। পটাত পিচিলে বৰ হাত পুৰে জলকীয়াই, সেয়েহে পটাত মই নিপিছোঁ। এনেদৰে এতিয়া মিক্সাৰত এইখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। কৰাৰ পিছত এটা ধুনীয়া চাটনি ৰেডি হৈ যাব। আপোনালোকে বাৰু খায়নে এনেদৰে সৰিয়হ, পুদিনা, মান ধনিয়া চব মিক্স চাটনি? পিছে খাবলৈ বহুত সোৱাদ। অকণমান তিতা তিতা ভাৱ এটা আহে, যিহেতু সৰিয়হৰ তিতা হেৰি এটা অকণমান আহে, কিন্তু তথাপিও খাবলৈ বহুত বেছি সোৱাদ। যিহৰ লগতে নাখাওক, মাছ মাংস ৰুটি ভাত চবৰ লগতে চলি যায়, খাবলৈ বহুত বেছি ভাল হয়। এয়া মোৰ চাটনি এতিয়া ৰেডি হৈ গ'ল। দেখিছে নহয় কিমান ধুনীয়া কালাৰ এটা আহিছে। এনেদৰে আপোনালোকেও বনাই খাবচোন, বহুত বেছি সোৱাদ হয়। কেঁচা আদা নহৰুটো অকণমান বেছিকৈ দিব লাগে, ভাজি নিদিব আপোনালোকে। তাৰপিছত মই এয়া ভাত খাবলৈ বুলি ডিম দুটা অমলেট কৰি ল'লোঁ, মানুহজন আৰু মোলে বুলি। অমলেট কৰি ল'বলৈ ল'লোঁ। অকণমান ফিটি লৈছোঁ, যিহেতু নিফিটিলে ডিমটো বৰ ভাল নুফুলে, সেয়েহে ফিটি লৈছোঁ। তাৰপিছত এয়া মই এনেকৈ অমলেট কৰি লৈছোঁ। পিঁয়াজ একেবাৰে কম দিছোঁ, পিঁয়াজ বেছি নাই দিয়া, যিহেতু বেছি পিঁয়াজ হ'লেও খাবলৈ বৰ ভাল নালাগে, সেয়েহে কম পৰিমাণে পিঁয়াজ দিছোঁ। তাৰপিছত মোৰ ডিম অমলেট এয়া হ'বলেই হ'ল। এফালে মই বনাই লৈছিলোঁ লাও আৰু এনেকৈ আলু এখন ভাজি বনালোঁ, আৰু এইফালে ডিম অমলেট কৰিলোঁ। পিছে আপোনালোকে কি কি ৰান্ধিছে আজি জনাবচোন। পিছে সদায় সদায়নো কিমান আৰু বনাই থাকিম, নহয় জানো? কেতিয়াবা এনেকুৱা বহুত বেছি আমনি ফিল কৰোঁ। এনেকুৱা লাগে যে কোনোবাই যদি অকণমান হেল্প কৰি দিলেহেঁতেন। লগতে মই তিয়ঁহ এটাও গুচাই লৈছোঁ। তিয়ঁহ এটা ভাতৰ লগত, যিহেতু তিয়ঁহ খাই খুব বেছি ভাল পাওঁ, আৰু সেইকাৰণে মানুহজনে বজাৰৰ পৰা তিয়ঁহটো প্ৰায় আনেই। মই তিয়ঁহ খাই অত্যন্ত বেছি ভাল পাওঁ, মানে একদম সৰু কালৰ পৰাই তিয়ঁহ বহুত বেছি মোৰ প্ৰিয়। আপোনালোকে কোনে কোনে বাৰু তিয়ঁহ খাই ভাল পায়? খাব লাগে, তিয়ঁহটো স্বাস্থ্যৰ কাৰণেও ভাল, ঠাণ্ডা বস্তু যিহেতু, আৰু বহুত বেছি ভাল লাগে খায়ো। সেয়া বনাই মেলি ৰেডি হ'লগৈ আৰু দুপৰীয়াৰ সাজ। এতিয়া খাবলৈ বুলি বহিছোঁ। আজিৰ পিছে ভাত সাজ একেবাৰে নিৰামিষ আৰু যি টি বনাইছোঁ আজি, মানে বিশেষ মাছ মাংস নাই। এইফালে এয়া লাও আলু বনালোঁ, তাৰপিছত এইফালে ডিম অমলেট কৰিলোঁ। এইফালে আছে পালেং শাক আৰু মচুৰ দালি, পালেং শাকৰ দাইলৰ লগত মচুৰ দালি। আৰু এইফালে বনালোঁ সৰিয়হ, বগা সৰিয়হ, ক'লা সৰিয়হ মিক্স, প্লাছ পুদিনা আৰু মান ধনিয়া মিক্স চাটনি বনালোঁ। আৰু এইফালে তিয়ঁহ কাটি লৈছোঁ। আজি আৰু ভাত সাজ এনেদৰে এতিয়া খাবলৈ বুলি বহিছোঁ, আৰু আমি খাই লওঁ দেই।